উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ কলা শাখাত 100% উত্তীৰ্ণৰে জিলিকিল পশ্চিম দৰং জাতীয় বিদ্যালয়। বিগত বৰ্ষসমূহৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰ 100% উত্তীৰ্ণৰে জিলিকিল পশ্চিম দৰং জাতীয় বিদ্যালয়। কৰ্ম আমাৰ সংস্কৃতি, সুশিক্ষা আমাৰ প্ৰতিশ্ৰুতিৰে 1997 চনতে স্থাপিত অগ্ৰণী শিক্ষা অনুষ্ঠানখনে বিগত বৰ্ষসমূহৰ 100% ফলাফলৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা 15 গৰাকী ছাত্ৰ-ছাত্ৰীৰ 8 গৰাকীয়ে প্ৰথম বিভাগ আৰু 7 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। মেধাসম্পন্ন ছাত্ৰ কৌশিক শৰ্মা আৰু ময়ূখ শৰ্মাই বিদ্যালয়খনৰ ভিতৰতে 88.6% নম্বৰ লাভ কৰাৰ লগতে অসমীয়া বিষয়ত 6 গৰাকী, ইংৰাজী বিষয়ত 1 গৰাকী, ৰাজনীতি বিজ্ঞানত 2 গৰাকী, অৰ্থনীতি বিজ্ঞানত 2 গৰাকী, ভূগোল বিষয়ত 4 গৰাকী, শিক্ষাত 2 গৰাকী আৰু লজিকত 1 গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰাৰ লগতে 13 গৰাকীয়ে বিহু বিষয়ত লেটাৰ নম্বৰ লাভ কৰে। অগ্ৰণী শিক্ষা অনুষ্ঠানখনৰ সফলতাত বিদ্যালয়খনৰ লগতে শিক্ষক, কৰ্মচাৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে। সুনীল চহৰীয়াৰ ৰিপৰ্ট, AIN লাইভ। পশ্চিম দৰং জাতীয় বিদ্যালয়ে 2020 বৰ্ষত উচ্চতৰ মাধ্যমিক কলা শাখা আৰম্ভ কৰি আজি ইতিমধ্যে 4টা দল ইয়াৰ পৰা চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ইতিমধ্যে 4ৰ্থ নম্বৰৰ এইবেলি আমাৰ মুঠ 15 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আমাৰ 8 গৰাকীয়ে প্ৰথম বিভাগ পাইছে, 7 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু এই 8 গৰাকীৰ ভিতৰত 5 গৰাকীয়ে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰে 2 গৰাকীয়ে 88% বা 90 বা এগৰাকী 88.6 আৰু এগৰাকী 88 ছামথিং পাই উত্তীৰ্ণ হৈছে আৰু গোটেইখিনি আমাৰ কথা হ'ল ইতিমধ্যে আমাৰ হায়াৰ ছেকেণ্ডাৰী কোৰ্চটো যথেষ্ট আমাৰ ভাল হ'ব বুলি আমাৰ আত্মবিশ্বাস হৈছে আৰু আমি যিটো উদ্দেশ্যত 1997 চনত বিদ্যালয় প্ৰতিষ্ঠা হৈছিলে আৰু 18 নম্বৰ বেটছলৈ আমাৰ মেট্ৰিকে এইবেলিলৈ 100% উত্তীৰ্ণৰে আমাৰ যি ধাৰাবাহিকতা ৰক্ষা কৰিছে আমাৰ ভগৱানৰ কৃপাত আৰু উচ্চতৰ মাধ্যমিকতো আমি ইতিমধ্যে 4টা বেটছত আমাৰ 100% উত্তীৰ্ণ হৈ আমাৰ ধাৰাবাহিকতা ৰক্ষা কৰিছে আৰু আমি ভাবোঁ এই উচ্চতৰ মাধ্যমিক খণ্ডও আমাৰ যথেষ্ট উন্নত হৈ আহিছে আৰু ভৱিষ্যতে সকলোৰে আশীৰ্বাদ পালে আমি নিশ্চয় আগুৱাই যাব পাৰিম বুলি ভাবিছোঁ। এইবেলি আমাৰ 5 গৰাকী ছাত্ৰ-ছাত্ৰীক ইতিমধ্যে আমি গামোচাৰে আদৰণি জনাইছোঁ। লগে লগে এই অতি কষ্টৰে আৰু অতি দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰী এইসকলক আমি অতি নিষ্ঠাৰে বা তেওঁলোকৰ যিটো বিশ্বাস সেই বিশ্বাসটো ৰাখিবৰ কাৰণে আমাৰ শিক্ষকসকলে যথেষ্ট চেষ্টা কৰিছিল আৰু অভিভাৱকসকলেও চেষ্টা কৰিছিল। সেইমতে আজি ফলাফলটো আমি যথেষ্ট সন্তোষ লাভ কৰিছোঁ। ধন্যবাদ। দৰং জাতীয় বিদ্যালয়ৰ যি ফলাফল, এই ফলাফলৰ বাবে আমি সমূহ শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে উন্নতমানৰ ফলাফল আমি পাই আহিছোঁ বিদ্যালয়ে শিক্ষাগুৰুসকলৰ চেষ্টাত। আমি আটাইতকৈ দুৰ্ভগীয়া আচলতে আমি 2022 চনত আমি মাত্ৰ 3 নম্বৰৰ কাৰণে হায়াৰ ছেকেণ্ডাৰীত ছেণ্ড কৰিবলৈ সক্ষম নহ'লোঁ। যি কি নহওক পৰৱৰ্তী সময়ত আমি এই আশা নিশ্চয় পূৰণ হ'ব আমাৰ। আৰু আমি পশ্চিম দৰং জাতীয় বিদ্যালয়ে যদিও ব্যক্তিগত আচলতে শিক্ষানুষ্ঠান, আমি সগৌৰৱে ক'ব পাৰোঁ যে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত আমি ন্যূনতম ফিজ লৈ মাত্ৰ কাৰোবাৰ 1000, কাৰোবাৰ আমি মাহিলী মাত্ৰ 400 টকা লৈ পেলাই আমি এই পঢ়োৱাৰ ব্যৱস্থা কৰি আছোঁ। তাতোকৈ আমি সমিতিৰ ফালৰ পৰা ঘোষণা কৰিছোঁ আৰু ইতিমধ্যে আমি এই কামটো কৰি আছোঁ যে আমাৰ মেধা সম্পন্ন দুখীয়া ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়াকৈ আমাৰ বিদ্যালয়ত পঢ়োৱাৰ ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে ভালেখিনি ছাত্ৰ ছাত্ৰী আমাৰ পৰা তেনেকুৱাকৈ বিনামূলীয়াকৈ পঢ়োৱাৰ ক্ষেত্ৰত বহুত ভাল ৰিজাল্ট আমাক দি গৈছে। আমি এই ক্ষেত্ৰতো আমাৰ সমূহ অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকললৈ মোৰ বিনম্ৰ অনুৰোধ যে ব্যক্তিগতভাৱে বুলি ভাবি নলৈ পশ্চিম দৰঙলৈ আপোনালোক আহক। আমি খুব অত্যন্ত ভাল শিক্ষকৰ জৰিয়তে আমি পাঠদানৰ ব্যৱস্থা কৰাইছোঁ আৰু খুব ন্যূনতম অকণমান ফিজ লৈ পেলাই আমি আমাৰ বিদ্যালয়ত আমি যি আমাৰ এটা মহৎ উদ্দেশ্য আমি লৈ পেলাই যে আগবাঢ়ি আছোঁ তাত আপোনালোকে সহযোগ কৰক। সকলোলৈকে পুনৰ ধন্যবাদ জনাই মোৰ নাম শ্ৰী ময়ূখ শৰ্মা। মই এই পশ্চিম দৰং জাতীয় বিদ্যালয়ত অংকুৰ শ্ৰেণীৰ পৰা প্ৰায় 14 বছৰ পঢ়ি ইয়াৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অৱতীৰ্ণ হ'লোঁ আৰু 88.6% নম্বৰ সৈতে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মোৰ এই যি নম্বৰ অৰ্জন কৰিব পাৰিছোঁ তাৰ আঁৰত থকা সমূহ শিক্ষাগুৰু তথা মোৰ মা দেউতা তথা অন্যান্য শুভাকাংক্ষী সকলোলৈ ইয়াৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আমাৰ গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ লগত সেই শিক্ষাগুৰুখিনি যিদৰে জড়িত হৈ থাকিল গোটেই বছৰটো বা হায়াৰ ছেকেণ্ডাৰীৰ যি 2 বছৰ যিমানভাৱে তেওঁলোক জড়িত হৈ থাকিল তাৰ বাবে আমি আটাইকেইজনে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰোঁ বুলি মই ভাবিছোঁ। আৰু আগন্তুক শিক্ষাবৰ্ষৰ বাবেও যিসকল ছাত্ৰ ছাত্ৰীয়ে যে হায়াৰ ছেকেণ্ডাৰী কলা শাখাত নামভৰ্তি কৰিম বুলি ভাবিছে তেওঁলোকক এই বিদ্যালয়লৈ আহিবলৈ মই আহ্বান জনালোঁ মোৰ ফালৰ পৰা। আৰু ইয়াৰ পৰিৱেশটো খুবেই ভাল আৰু সকলোৱে ধুনীয়াকৈ ইয়াতে আৰম্ভণিৰ পৰা ক্লাছবোৰ কৰে।
আৰু প্ৰত্যেকটো ক্লাছেই নিয়মমতে হয় আৰু বন্ধ চন্ধ খুব কমেই থাকে আৰু ধুনীয়াকৈ নিয়াৰিকৈ ক্লাছবোৰ কৰে বাবে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে উত্তীৰ্ণ হ'ব পাৰে বুলি মই ভাবোঁ। পশ্চিম দৰং জাতীয় বিদ্যালয়ৰ এইবেলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে আমাৰ উচ্চতৰ মাধ্যমিক বাৰ্ষিক ফলাফলো ঘোষণা কৰা হৈছে আৰু খুব সুন্দৰভাৱে আমাৰ 100% ধাৰাবাহিকতা ৰক্ষা কৰিছে হাইস্কুল আৰু আপোনাৰ হায়াৰ ছেকেণ্ডাৰী দুয়োটা খণ্ডতে। গতিকে আশা কৰোঁ ভৱিষ্যতে আমাৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব। ইয়াতে সুন্দৰভাৱে পাঠদান কাৰ্য আমি সম্পন্ন কৰিবলৈ চেষ্টা কৰোঁ। ল'ৰা ছোৱালীবিলাকেও শিক্ষাদান কাৰ্যটো আৰু শিক্ষা গ্ৰহণৰ যিটো দুয়োটা মানে লাৰ্ণিং দুয়োটাই আমি ধুনীয়াকৈ চলে। গতিকে ভৱিষ্যতে আশা কৰিছোঁ যে সুন্দৰ ইয়াতে ফলাফল পাব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।